আজি গাটো মোৰ ইমানেই বেছি বেয়া লাগি আছে, কৰিবলৈ মন যোৱা নাই, খাবলৈও মন যোৱা নাই, কিন্তু উপায়তো নাই, কৰিবতো লাগিবই। ৰোহিক মই এনেকৈ তলত বহাই দিছোঁ, গম পাওঁ তাইক বহাব নালাগে, মনটো মানা নাই, কিন্তু উপায় নাই, বহাইছোঁ মানে তাই যদি অলপ বেছি থাকে তেতিয়া সেইখিনি সময়তে মই তাই খানাখিনি বনাই ল'ব পাৰোঁ, নিজেও খাব লাগিব, তাইকো খুৱাব লাগিব। কিন্তু তাই বেছি টাইমো নাথাকিলে, আকৌ মোৰ ওচৰত আহিলে, মই নোলোৱাৰ কাৰণে তাই আকৌ কান্দি কান্দি এনেকৈ গুচি গ'ল, দেখিছেনে? ইমান খং হৈছে ছোৱালীজনীৰ। আকৌ মই তাইক এনেকৈ লৈ লৈ খানা বনাব লগা হৈছে। এটা কথা মই এতিয়া বুজি পাইছোঁ প্ৰেগনেঞ্চি সময়ৰ পৰা এতিয়ালৈকে যে আপুনি নিউক্লিয়াৰ ফেমিলিত থাকক চাই, আপুনি জইণ্ট ফেমিলিত নাথাকক কিয়, নিজৰ বাচ্ছাটোক নিজেই চাব লাগিব, কোনো চাবলৈ নাহে। ঘৰৰ হওক পৰৰ হওক সকলো লেকচাৰ দিয়াৰ সময়তহে থাকিব। ৰুহি চিঞৰি আছে এনেকৈ, সকলো লেকচাৰ দিয়াৰ সময়ত থাকে, আৰু তাৰ বাহিৰে কোনো কামত আপোনাক একো হেল্প নকৰে। সেইবোৰ চব মিছা কথা। সেইটো কাৰণে নিজে প্ৰিপেয়াৰ হৈ লোৱাই ভাল। আৰু এনেকৈ থ'বলৈ মোৰ বেয়াও লাগে তাইক, কিন্তু কিনো কৰিম, উপায়তো নাই। কিন্তু লেকচাৰ দিয়াৰ সময়ত মানুহ বহুত পাম, চাট দিয়াৰ সময়ত কোনো নাথাকে, এইটো সঁচা কথা।